যেনেধৰণে ড্ৰোন আৰু মিছাইলেৰে হত্যা কৰা হৈছিল ঠিক তেনেধৰণে আমি কেতিয়াও আলফা শিবিৰত শুই থকা অৱস্থাত থাকোঁ সেই একে পৰ্যায়তে ড্ৰোন আৰু মিছাইল আক্ৰমণৰ জৰিয়তে আলফাক হত্যা কৰি এই গোটেই প্ৰক্ৰিয়াটো শেষ হোৱাটো আমি বিচৰা নাই কাৰণ আমি সকলোৱে জানো যে 90 দশকৰ পৰা আজিলৈকে প্ৰায় 18-20 হাজাৰ মানুহ আলফা এই সংগ্ৰামখনত নিহত হ'ল হত্যা কৰা হ'ল তাৰ পিছতো এতিয়াও আকৌ বন্ধুক বাৰুদেৰে এই গোটেই সমস্যাটো এতিয়াও সমাধান কৰিব নোৱাৰে বা আমিও সমাধান কৰাটো বিচৰা নাই আমাক নিশ্চিতভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰো যেটো আলফায়ো কৈ আছে যে এটা ৰিকগনাইজ এটা স্বীকৃতিৰ জৰিয়তে মই ভাবো এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিবৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰক মই দায়িত্ব ল'বৰ কাৰণে আহ্বান জনাইছো গতিকে লৈ পেলাই এই কথাখিনি এই কাৰণেই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকৰ জৰিয়তে অৱগত কৰিব খুজিছো আমি কৈছোৱেই যে 18-20 হাজাৰ যেনেধৰণে আমাৰ অসমৰ পাহুৱাল ডেকা এই সংগ্ৰামখনত নিহত হ'ল হত্যা হ'ল তাৰ পিছত নিশ্চিতভাৱে আলফা আৰু আমি অসমৰ জনসাধাৰণক এটা ৰিকগনাইজ এটা স্বীকৃতি আলোচনাৰ টেবুলৰ জৰিয়তে সমাপ্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো প্ৰথমখিনিৰ লগত আলফা আৰু চৰকাৰৰ মাজত আলোচনা ইমান দিনে আমি এই বিষয়টো আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকীৰ পৰা শুনি আছিলো যে আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু দুয়ো পক্ষই আমি দেখিছিলো ৰাজ্য চৰকাৰ আৰু আলফা দুয়ো পক্ষই আলোচনাৰ স্বাৰ্থত যোৱা 9 বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে আলফায়ো তেনেধৰণৰ সাংঘাতিকভাৱে কোনো আৰ্মি এক্টিভিটি কৰা নাছিল আৰু সেইবাবে আমি অসমৰ মানুহ খুবেই আশাবাদী আছিলো যে আলফা আৰু চৰকাৰৰ মাজত আলোচনা হওক আৰু এই গোটেই বিষয়টো আলোচনাৰ জৰিয়তে অন্ত কৰক কিন্তু যোৱাকালি ম্যানমাৰত যেনেধৰণে আলফাৰ শিবিৰত আক্ৰমণ কৰা হ'ল আৰু তাত নয়ন অসম আৰু দুগৰাকী প্ৰদীপ অসম গণেশ অসম এনেধৰণে 3 গৰাকী তেওঁলোকৰ উচ্চ পৰ্যায়ৰ আলফা নেতা নিহত হৈছে তাৰ পিছত মই ভাবো যে আলফা আৰু চৰকাৰৰ যেটো আলোচনাৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল কৰবাত নহয় কৰবাত এই পৰিৱেশটো ব্যাঘাতজনক যেটো আমি কোনো মানুহে অসমৰ মানুহে প্ৰধানকৈ বিচৰা নাছিল বা প্ৰধানকৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচৰা নাছিল যে আৰু এটা সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হওক আকৌ অসম যি শান্তিৰ পৰিৱেশ আছে সেই শান্তিৰ পৰিৱেশ নাইকিয়া হওক তেনেধৰণৰ এটা পৰিৱেশ আমি কেতিয়াও বিচৰা নাছিল আমি কেৱল মাত্ৰ আলফা আৰু চৰকাৰৰ মাজত আলোচনা বিচাৰিছো কিন্তু যোৱাকালি যেটো ঘটনা ঘটিল এই ঘটনাই কৰবাত নহয় কৰবাত ব্যাঘাত সৃষ্টি কৰিছে এতিয়া আমি সকলোৱে জানো যে আলফা এটা নিষিদ্ধ সংগঠন আলফা এটা সশস্ত্ৰ সংগঠন আলফা এটা চৰকাৰৰ দৃষ্টিত বেআইনী সংগঠন বা চৰকাৰে বেআইনী ঘোষণা কৰা এটা সংগঠন তাৰ পিছতো আলফা এই সংগঠনটো কৰবাত নহয় কৰবাত অসমৰ মানুহৰ বুকুত বা অসমৰ মানুহে এটা বিদ্ৰোহী সংগঠন হিচাপে গণ্য কৰে আৰু সেইবাবে কেৱল মাত্ৰ আমি অসমৰ মানুহেই যে বিদ্ৰোহী সংগঠন হিচাপে গণ্য কৰোঁ তেনে নহয় ভাৰত চৰকাৰৰ বিদ্ৰোহী সংগঠন হিচাপে গণ্য কৰে অসম চৰকাৰৰ বিদ্ৰোহী সংগঠন হিচাপে গণ্য কৰে কাৰণে বিগত সময়ত এই পিচিজি যেতিয়া গঠন কৰি দিছিল আলফাই তেতিয়া গৃহ মন্ত্ৰালয়ৰ পৰ্যায়ত বা কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত কেইবাবাৰো আলোচনা হৈছিল গতিকে এনেধৰণে আলফাৰ শিবিৰত যোৱাকালি যি আক্ৰমণ কৰা হ'ল ড্ৰোন আৰু মিছাইল দি পেলাই আক্ৰমণ কৰা হ'ল সেই আক্ৰমণ আমি দেখিছিলো পুলৱামাত যিসকল সন্ত্ৰাসবাদীয়ে নিৰীহ নাগৰিকক হত্যা কৰিছিল সেই নিৰীহ নাগৰিকক
হত্যা কৰা সন্ত্ৰাসবাদী তেখেতলোকে তেনেধৰণে ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰিছে গতিকে আমি কেতিয়াও এই পুলৱামা ঘটনাৰ লগত জড়িত থকা সন্ত্ৰাসবাদী আৰু